ওয়েলকাম টু মাই ইউটিউব চেনেল সায়েন্স পইণ্ট। আজি আমি ক্লাছ 10ৰ চেপ্টাৰ 1ৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ সেই টপিকটোৰ সেই চেপ্টাৰটোৰ আমি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ পঢ়ি আছিলোঁ। আমি অলৰেডি সংযোজন বিক্ৰিয়া মানে কি এইটো বস্তু টপিকটো পঢ়িছিলোঁ, বিয়োজন বিক্ৰিয়া মানে কি সেইটো আমি পঢ়িছিলোঁ। এতিয়া আমি মেইনলি আজি ফোকাস কৰিম অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া আৰু দ্বি অপহৰণ বিক্ৰিয়া মানে কি হয় সেই দুটা বস্তুৰ ওপৰত আমি মেইনলি ফোকাস কৰিম। ঠিক আছে, অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া কি, তো ইয়াৰ লগত ৰিলেটেড কেইটামান মই এক্সাম্পল কিতাপৰ পৰা এইটো লিখি লৈছোঁ। আমি যদি দেখা পাওঁ ইয়াত অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়াত ইয়াত এইটো এটা এক্সাম্পল লিখা হৈছে। ইয়াৰ নাম হৈছে আইৰণ প্লাস কপার সালফেট, ये दिसे फेरास सालफेट प्लस कपार। सिमिलारली टू जिंक प्लस कपार सालफेट, ये किसे जिंक सालफेट प्लस कपार। तो लेड प्लस कपार क्लोराइड, तो फाले किसे लेड क्लोराइड प्लस कपार। तो और ये दुटा आमी सिल्वर प्लस लेड नाइट्रेट एसो बिक्रिया हुआ नाई, कियो हुआ नाई हेतु आमी साम। कपार प्लस जिंक क्लोराइड इयातो बिक्रिया हुआ नाई, ठीक है, कियो हुआ नाई और এইবিলাকত বিক্রিয়া কিয় হৈছে। আমি যদি ওপৰৰ বিক্ৰিয়া দুটালৈ লক্ষ্য কৰোঁ, ইয়াত দেখা পাম সালফেটৰ আগত ইয়াত কি আছে, কপাৰ আছে। ইয়াত সালফেটৰ আগত কপাৰ আছে, বাট ইয়াত সালফেট SO4 ইয়াৰ আগত কি আছে, আইৰণ আছে। ঠিক আছে, এইটো যদি আমি ভালদৰে লক্ষ্য কৰোঁ, ইয়াত যদি দেখাও ইয়াত আছে আইৰণ, আইৰণে ইয়াত যদি চাওঁ এইফালে সালফেটৰ আগত আইৰণ বহি গৈছে আৰু ইয়াৰ পৰা কপাৰটো সেপাৰেট হৈ গৈছে। সিমিলাৰলি ইয়াতো যদি আমি ভালদৰে লক্ষ্য কৰোঁ, ইয়াত সালফেটৰ আগত কপাৰ আছে, বাট ইয়াত সালফেটৰ আগত জিংক আছে আৰু এই কপাৰটো, এই যিটো কপাৰ আছিল এই কপাৰটো ইয়াত কি হৈছে, সেপাৰেট হৈ গৈছে, ইয়াত আহি বহি গৈছে, এইটো এক্সট্ৰা হৈ গৈছে। সিমিলাৰলি ইয়াতো এই কপাৰটো সেপাৰেট হৈ গৈছে। ঠিক আছে, সেম কথা যদি আমি ইয়াত লক্ষ্য কৰোঁ, ইয়াতো যদি সেম কথাই লক্ষ্য করি, ইয়াত ক্লোরাইডৰ আগত কপাৰ আছে, বাট ইয়াত ক্লোরাইডৰ আগত লেড আছে। ডেট মিনস হোৱাট, ইয়াতো কি হৈছে, এই কপাৰটো কি হৈছে ইয়াৰ পৰা ৰিপ্লেচ কৰাই দিছে ইয়াক। তো আমি ইয়াত কি দেখা পালোঁ যে ইয়াত এটা মৌল আছে আৰু ইয়াত এটা যৌগ আছে। এই মৌলটোৱে ইয়াক কি কৰিছে, এই মৌলটোৱে ইয়াক জাগাৰ পৰা ৰিপ্লেচ কৰাই দিছে, এই কপাৰটো সেপাৰেট হৈ গৈছে। এই মৌলটোৱে ইয়াক কেতিয়া তাক জাগাৰ পৰা ৰিপ্লেচ কৰি উঠাই দিব পাৰিব, অৰ্থাৎ অপহৰণ কৰিব পাৰিব, যেতিয়া এই যিটো মৌল আছে এই মৌলটো এই যৌগত থকা মৌলতকৈ বেছি সক্ৰিয় হ'ব। অৰ্থাৎ যি ধৰণৰ ৰাসায়নিক বিক্ৰিয়াত বেছি সক্ৰিয় এটা মৌলই যৌগ এটাৰ পৰা কম সক্ৰিয় মৌল, সেই মৌলটো কি কৰে, অপহৰণ কৰাই দিয়ে, তাক কোৱা হয় অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয়। সিমিলাৰলি ইয়াত যদি চাওঁ জিংকে কি কৰিছে, সালফেটৰ পৰা কপাৰক অপহৰণ কৰাই দিছে, অৰ্থাৎ জিংক কপাৰতকৈ বেছি সক্ৰিয় হোৱাৰ বাবে কপাৰক কি কৰিছে, তাৰ জাগাৰ পৰা উঠাই দিব পাৰিছে। এতিয়া বস্তুটো হ'ল কোনটো বেছি সক্ৰিয় কোনটো কম সক্ৰিয়, এইটো আমি কেনেকৈ গম পাম। তো এইটো আমাৰ কিতাপতে আছে। কিতাপলৈ আমি দেখা পাম 3 নম্বৰ চেপ্টাৰত আছে, পেজ নম্বৰ 45ত আছে, সক্ৰিয়তাৰ ক্ৰম বুলি কোৱা হৈছে। এই সক্ৰিয়তাৰ ক্ৰমত যদি চাওঁ, ইয়াত কেইটামান মৌল দিছে, যেটো কে মানে হ'ল পটেছিয়াম, এন মানে হ'ল সোডিয়াম, চি মানে হ'ল কেলছিয়াম, এইটো মেগনেছিয়াম, এলুমিনিয়াম, জিংক, এটা আইৰণ, লেড, হাইড্ৰোজেন, কপাৰ, এইটো মাৰ্কিউৰি, এইটো হ'ল সিলভাৰ, এইটো হ'ল গোল্ড। এইটো আমি ইয়াত এটা ট্ৰিকৰ সহায়ত মনত ৰাখিব পাৰোঁ কাৰ সক্ৰিয়তা বেছি কাৰ কম। কেক আমি লিখিব পাৰোঁ কেদাৰ, এইটো হ'ল নাথ, এইটো হ'ল কা, কেদাৰ নাথ কা। এইটো হ'ল মালি, প্ৰথম লেটাৰে লিখা হৈছে মালি, এইটো আলু, এইটো জেৰা, কেদাৰ নাথ কা মালি আলু জেৰা। এইটো হ'ল ফিকে, এইটো হ'ল পকাতে হে, কিউ হে এসা আলু। তো আমি এইটো মনত ৰাখিব পাৰি, কেদারনাথ কা মালি আলু জরা ফিকে পকাতে হে, কিউ হে এসা আলু। তো ওপৰত যিটো আছে সবচে এইটো আটাইতকৈ বেছি সক্ৰিয়, তাৰপিছত
ইয়াৰ মাজৰবিলাক হ'ল মধ্যম সক্ৰিয়, যেনেকৈ জিংক, আইৰণ এইবিলাক হ'ল মধ্যম সক্ৰিয়, আৰু ইয়াৰ একেবাৰে তলত যিটো আছে এইবিলাক হ'ল একেবাৰে কম সক্ৰিয়। ঠিক আছে, সেইকাৰণে আমি ইয়াত যদি লক্ষ্য কৰোঁ ভালদৰে লক্ষ্য কৰিলে আমি ইয়াত কি দেখা পাম, ইয়াত যে কি আছে সিলভাৰ, এই সিলভাৰটো আমি যদি ভালদৰে চাওঁ, সিলভাৰ এইটো হ'ল সিলভাৰ, আৰু এই বিক্রিয়াটোত আমি যদি ভালদৰে লক্ষ্য কৰোঁ ইয়াত কি আছে লেড নাইট্রেট। আমি যদি চাওঁ লেডটো সিলভাৰত ওপৰত আছে, সিলভাৰ মানে হ'ল এইটো আৰু লেড মানে হ'ল এইটো, তো লেড সিলভাৰৰ ওপৰত লেড আছে, ডেট মিনছ লেডটো বেছি সক্ৰিয়, সিলভাৰটো কম সক্ৰিয়। সেইকাৰণে এই সিলভাৰটো কম সক্ৰিয় হোৱাৰ বাবে সিলভাৰে লেডক তাৰ ঠাইৰ পৰা উঠাব পৰা নাই, অৰ্থাৎ অপহৰণ কৰিব পৰা নাই। তো এইটো কম সক্ৰিয় হ'ব নোৱাৰে, এইটো বেছি সক্ৰিয় হ'ব লাগিব, এইটো কম সক্ৰিয় হ'ব লাগিব। সেইকাৰণে সিলভাৰে লেডক অপহৰণ কৰিব পৰা নাই, গতিকে ইয়াত বিক্ৰিয়াও হোৱা নাই। সিমিলাৰলি ইয়াতো আমি যদি লক্ষ্য কৰোঁ ভালদৰে, ইয়াত যদি চাওঁ কপাৰটো আমি যদি লক্ষ্য কৰোঁ, কপাৰ আছে আৰু ইয়াত কি আছে জিংক। চোৱা এইটো হ'ল কপাৰ আৰু জিংকটো তাৰ ওপৰত আছে, সেইকাৰণে কপাৰে জিংকক অপহৰণ কৰিব পৰা নাই, গতিকে এই দুটা কণ্ডিশ্যনত কোনো ধৰণৰ বিক্ৰিয়া হোৱা নাই। তো অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া মানে কি বুজিলোঁ, যি ধৰণৰ ৰাসায়নিক বিক্ৰিয়াত বেছি সক্ৰিয় এটা মৌলই যৌগ এটাৰ পৰা, এইটো এটা মৌল এইটো এটা যৌগ এটাৰ পৰা কম সক্ৰিয় মৌলটোক অপসাৰিত কৰে, তেনেধৰণৰ বিক্রিয়া কি বুলি কয় অপহৰণ বা প্ৰতিস্থাপন বিক্রিয়া। তো এইটো লেছ ৰিয়েক্টিভ আৰু এইটো হাইলি ৰিয়েক্টিভ। তো ই কি কৰিছে, ইয়াক ডিছপ্লেচ কৰাই দিছে, তো সেইকাৰণে ইয়াক ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন বা অপহৰণ বা প্ৰতিস্থাপন বিক্রিয়া বুলিও কোৱা হয়। তো ইয়াৰ পৰা পৰীক্ষাত কুৱেশ্যন কেনেকৈ আহে, ইয়াৰ পৰা পৰীক্ষাত যদি চাওঁ আমাক ক'ব, ফৰ এক্সাম্পল কৈ দিলে যে তোমাক এটা মৌল দি দিছে যে কপাৰ সালফেটৰ পৰা তলৰ কোনটো মৌলই কপাৰক অপহৰিত কৰে। কপাৰ সালফেটৰ পৰা কপাৰক অপহৰণ কৰিব লাগে, তো অপশ্যন দি দিলে আমাৰ সিলভাৰ, তাৰপিছত দি দিলে নেক্সট কিবা এটা দি দিলে, সাপোজ গোল্ড দি দিলে, তাৰপিছত দি দিলে সি নম্বৰ অপশ্যন দি দিলে ফৰ এক্সাম্পল আইৰণ। তো আমাৰ কি লাগে, কপাৰ সালফেটৰ পৰা কপাৰক ডিছপ্লেচ কৰাব লাগে। তো তাৰ মানে কি হ'ব লাগিব, এই ইয়াৰ পৰা যোনটো মৌলই কপাৰতকৈ বেছি সক্ৰিয় সিহে ডিছপ্লেচ কৰিব পাৰিব। তো তেতিয়াহ'লে আমি ইয়াত যদি লক্ষ্য কৰোঁ কপাৰতকৈ বেছি সক্ৰিয় কোনটো, কপাৰ, এইটো হ'ল কপাৰতকৈ বেছি সক্ৰিয়বিলাক কপাৰৰ ওপৰত থাকিব। ঠিক আছে, তো কপাৰৰ ওপৰত কোন আছে, আইৰণ যদি লক্ষ্য কৰোঁ আইৰণটো কি আছে কপাৰত ওপৰত আছে। তো কপাৰৰ সালফেটৰ পৰা কপাৰক কোনে অপহৰণ কৰিব পাৰিব, আইৰণে অপহৰণ কৰিব পাৰিব। তো ইয়াৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান আহে। এতিয়া আমাৰ ইয়াত এটা এক্টিভিটি আছে, এই এক্টিভিটিলৈ ভালদৰে যদি লক্ষ্য কৰোঁ ইয়াত কি লোৱা হৈছে আমি যদি চাওঁ, এক্টিভিটি আমাৰ এক্টিভিটি 1.9 কি কৈছে, ইয়াত চিত্ৰ দেখুৱাইছে, তিনিটা লুৰ গজাল লৈ বালিয়া কাগজেৰে ঘঁহি চাফা কৰি লোৱা। তো তিনিটা লুৰ গজাল ল'ব দিছে, লৈ কিনে চেণ্ড পেপাৰ বালিয়া কাগজেৰে ঘঁহি চাফা কৰিব দিছে। আমি তিনিটা লুৰ গজাল ল'লোঁ, আমি কি কৰিলোঁ, এই তিনিটা লুৰ গজাল লৈ আমি কি কৰিলোঁ, বালিয়া কাগজেৰে পূৰা চাফা কৰি ল'লোঁ। লৈ কিনে কৈছে এ আৰু বি পৰীক্ষা নল হিচাপে চিনাক্তকৰণ কৰি লোৱা দুটা পৰীক্ষা নল লোৱা। তো আমাক কি কৰিব দিছে, দুটা পৰীক্ষা নল ল'ব দিছে। আমি দুটা পৰীক্ষা নল ল'লোঁ, এই দুটা আমি পৰীক্ষা নল ল'লোঁ, এইটো এটা পৰীক্ষা নল টেষ্ট টিউব আৰু এইটো এটা আমি টেষ্ট টিউব ল'লোঁ, পৰীক্ষা নল ল'লোঁ। ঠিক আছে, লৈ কৈছে প্ৰতিটো পৰীক্ষা নলত 10 ml মান কপাৰ সালফেট দ্ৰৱ ভৰাই দিয়া। দুইটাতে কপাৰ সালফেট দ্ৰৱ ভৰাই দিয়ে দিছে 10 ml। তো এইটোতো আমি কপাৰ সালফেট দি দিলোঁ, কপাৰ সালফেট, আৰু ইয়াতো আমি কপাৰ সালফেট দি দিলোঁ 10 ml। ঠিক আছে, তো কপাৰ সালফেটৰ বৰণ কেনেকুৱা, কপাৰ সালফেটৰ বৰণ যদি চোৱা তোমালোকে কি দেখা পাবা, নীলা বৰণৰ দেখা পাবা। কপাৰ সালফেটৰ বৰণটো একচুৱেলি নীলা হয়। এতিয়া আমি কপাৰ সালফেট ল'লোঁ, ইহঁতৰ বৰণ হ'ল নীলা, তো নীলা বৰণ।
ঠিক আছে ইয়াত কি কৈছে এতিয়া নেক্সটত কি কৈছে গজাল তিনিটাৰে দুটাক সূতা এডালেৰে জুটি পৰীক্ষানল বি কপাৰ সালফেট দ্ৰৱত 20 মিনিটৰ বাবে ডুবাই ৰাখা এই দুটা গজাল যে আছে এই তিনটা গজাল আছে তাৰে দুটা কি কৰিছে সূতাৰে বান্ধি ল'ব দিছে এই দুটা সূতাৰে বান্ধিলো বান্ধি কিনে এই দুটা আমি এইটো পৰীক্ষানল এ আৰু এইটো পৰীক্ষানল বি তো এই দুটা গজালক পৰীক্ষানল বিত আমি ডুবাই ৰাখিলো কিমান মিনিট টাইমৰ কাৰণে 20 মিনিট টাইমৰ কাৰণে 20 মিনিট টাইমৰ কাৰণে আমি ডুবাই ৰাখিলো ঠিক আছে এতিয়া আমাক কি কৈছে 20 মিনিটৰ পাছত কপাৰ সালফেট দ্ৰৱৰ পৰা লুৰ গজাল দুটা উলিয়াই আনা এই যে লুৰ গজাল দুটা যে ডুবাই ৰাখিছিলো এই লুৰ গজাল দুটা 20 মিনিট পিছত মান আমি কি কৰিলো ইয়াত পৰা উলিয়াই আনিলো লুৰ গজাল দুটা আমি উলিয়াই আনিলো ঠিক আছে এতিয়া কি কৈছে পৰীক্ষানল এ আৰু বিৰ কপাৰ সালফেট দ্ৰৱ দুটা নীলা ৰঙৰ গাঢ়তা তুলনা কৰা এতিয়া আমাক তুলনা কৰিব দিছে যে এ আৰু বিৰ ভিতৰত কাৰ নীলা ৰঙৰ গাঢ়তা বেছি কাৰ কম তো আমি যদি লক্ষ্য কৰো ইয়াত কপাৰ সালফেট আছিল এ টুত কপাৰ সালফেট আছিল কোনো ধৰণৰ পদাৰ্থ দিয়া হোৱা নাছিল বাট বিত যদি আমি লক্ষ্য কৰো বিত আছিল কপাৰ সালফেট ইয়েস নো ডাউট ইয়াত কপাৰ সালফেটেই আছিল বাট ইয়াত কি কৈছে লুৰ গজাল দুটা ইয়াত ডুবাই ৰাখা হৈছে লুৰ সংকেত হল এফি ওকে ইয়াত ডুবাই ৰাখিলে লুৱে কি কৰিব লুৱে কপাৰ সালফেটৰ পৰা কপাৰক ডিসপ্লেস কৰাই দিব তো কপাৰক অপহৰণ কৰাই দিব তাৰ মানে কি হৈ যাব কপাৰক ইয়াৰ পৰা ডিসপ্লেস কৰাই দিলে অপহৰণ কৰাই দি এই লু কপাৰৰ জায়গাত বহি কি হ'ব ফেৰাছ সালফেট উৎপন্ন হ'ব ফেৰাছ সালফেট বা আইৰন সালফেট উৎপন্ন হ'ব ঠিক আছে তো ই যেহেতু আইরনে কপার সালফেটৰ কপাৰক অপহৰণ কৰাই দিছে সেই কাৰণে আমাৰ পৰীক্ষানল বিৰ যেটো কপাৰ সালফেট ইয়াৰ গাঢ়তাটো নীলা ৰংটো অলপ পাতল হৈ যাব নীলা ৰংটো বি টু পাতল হৈ যাব বাট এ টু গাঢ়তা বেছি হ'ব তো প্ৰথম কোৱেশ্চনটো আনসাৰ পালো বিৰ গাঢ়তা কম নীলা ৰঙৰ আৰু ইয়াৰ গাঢ়তা বেছি এক নম্বৰ কোৱেশ্চন এইটো আছে সেকেন্ডলি আমাক কি কৈছে বেলেগে ৰখা লুৰ গজালটোৰ ৰঙৰ লগত কপাৰ সালফেটৰ দ্ৰৱত ডুবাই লোৱা লুৰ গজালটো ৰঙৰ তুলনা কৰা আমি এতিয়া এই যে বেলেগে যে এটা গজাল যে সেপাৰেট কৰি ৰাখিছিল এই গজালটো আৰু এই যে দুটা যে ডুবাই ৰাখিছিল ডুবাই ৰাখি ইয়াত উলাই দিছিল ইয়তো ৰঙৰ কম্পেৰিজন কৰিব দিছে তুলনা কৰিব দিছে আমি যদি ভালদৰে তুলনা কৰো আমি দেখা পাম যেটো আমি ডুবাই ৰাখিছিল এই ডুবাই ৰখা দুটা গজাল এই দুটা যে ডুবাই ৰাখিছিল ইয়াৰ ৰংটো কি যায় ৰঙা রং মুগা বৰণৰ হৈ যায় তো ইয়াৰ ৰংটো কেনেকুৱা হৈ যায় মুগা বৰণৰ হৈ যায় যোন দুটা ডুবাই ৰাখিছিল আৰু যোনটো সেপাৰেট কৰি ৰাখিছিল ইয়াৰ ৰংটো ইয়াৰ তুলনাত ইয়াৰটো ৰঙচুৱাই থাকে বাট এইটো অলপ মুগা বৰণৰ হৈ যায় কিয় কাৰণ ডুবাই ৰখা গজাল দুটাই কপাৰ সালফেটৰ পৰা কপাৰক অপহৰিত কৰিছে ঠিক আছে তো আমি এইটো পৰীক্ষাৰ যোগেদি আমি দেখা পালো যে অপহরণ বা প্রতিস্থাপন বিক্রিয়া মানে কি হয় তো অপহরণ বা প্রতিস্থাপন বিক্রিয়া মানে কি যে ধরনের রাসায়নিক বিক্রিয়াত বেশি সক্রিয় মৌলই এই যৌগ এটাৰ পৰা কম সক্রিয় অপহরিত কৰে ইয়াত কেইটামান এক্সাম্পল দিছে যিখিনি মই আগতে লিখি ৰাখিছিলো ইয়াত কি আছে সিমিলাৰলি জিংকে কি কৰিছে কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰিছে তো জিংকে কপাৰ সালফেট বিক্ৰিয়া কপাৰক কি কৰিছে ডিসপ্লেস কৰাই দিছে আৰু এই কপাৰৰ জায়গাত আহি জিংক বহি গৈছে তো সেই কাৰণে সালফেটৰ আগত ইয়াত কপাৰ আছিল ইয়াত সালফেটৰ আগত জিংক আছে তাৰমানে জিংকে কপাৰৰ জায়গাত বহি গৈছে জিংক সালফেট হৈ গৈছে সিমিলাৰলি ইয়াত এইটো আছে lead প্লাস কপাৰ ক্লোৰাইড সেম প্ৰসেসে হৈছে lead কি কৰিছে এই কপাৰক ডিসপ্লেস কৰাই দিছে ইয়াৰ পৰা ইয়াত তো ইয়াত কি গৈছে এই ক্লোৰাইডৰ আগত এইফালে যদি চাও আমি ক্লোৰাইডৰ আগত lead বহি গৈছে এইটো হল অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া তো এতিয়া আমি যদি পিছৰ টপিকটোলে আমি মেইনলি ফোকাস কৰো হেতু যেটো নাম হৈছে দ্বি অপহৰণ বিক্রিয়া ডাবল ডিসপ্লেসমেন্ট রিঅ্যাকশন দ্বি অপহরণ মানে কি তো তার কারণে মই এটা এক্সাম্পল লৈছো যেটো কিতাবতেই আমাৰ দিছে ইয়াত এটো কি আছে সোডিয়াম সালফেট প্লাস বেরিয়াম ক্লোরাইড ইয়াত কি আছে বেরিয়াম সালফেট প্লাস সোডিয়াম ক্লোরাইড এটো কেনেকৈ আহিল আমি যদি লক্ষ্য কৰো দ্বি অপহরণ বিক্রিয়া দ্বি অপহরণ ডাবল ডিসপ্লেসমেন্ট অপহরণ দ্বি মিন্স দুটা
দুটাৰ কিবা নহয় কিবা হ'ব, ডেট ইজ দুটা অপহৰণ হ'ব। তো আমি ইয়াত যদি লক্ষ্য কৰোঁ সোডিয়াম সালফেট, সোডিয়াম সালফেট, সোডিয়াম সালফেট লৈছোঁ, এইটো একুৱাছ ফৰ্মত লৈছোঁ, আৰু প্লাছ বেৰিয়াম ক্লৰাইড, বেৰিয়াম ক্লৰাইড ইয়াকো একুৱাছ ফৰ্মতে লোৱা হৈছে। ইফালে বেৰিয়াম সালফেট, এইটো ফৰ্ম হৈছে সলিড ফৰ্মত, প্লাছ সোডিয়াম ক্লৰাইড NaCl, এইটো একুৱাছ ফৰ্মত ফৰ্ম হৈছে। তো আমি বেলেঞ্চ কৰি দিব পাৰোঁ, এইখিনি বেলেঞ্চ কৰি দিলোঁ। তো সোডিয়াম আমি কি দেখা পাইছোঁ, ইয়াত সোডিয়াম Na দুটা আছে, ইয়াত 2 আছে, গতিকে ইয়াত 2 দি দিলোঁ, Na হ'ল 2টা, লগতে ক্লৰিন 2টা হ'ল, বাকীটা বেলেঞ্চ হৈ গৈছে। বেৰিয়াম 2টাই আছে, এছ সালফাৰ এটা আছে, অক্সিজেন 4টা আছে। তো আমি ইয়াত যদি ভালদৰে অবজাৰ্ভ কৰোঁ কি দেখা পাইছোঁ, ইয়াত আমি যদি চাওঁ এইফালে সালফেটৰ আগত ইয়াত কি আছে, সোডিয়াম আছে, ওকে, বাট SO4 ইয়াত কি আছে, বেৰিয়াম আছে, ঠিক আছে। আৰু ইয়াত যদি চাওঁ ক্লৰিনৰ আগত ইয়াত কি আছে, বেৰিয়াম আছে, আৰু ইয়াত ক্লৰিনৰ আগত কি আছে, সোডিয়াম আছে। ডেট মিনছ হোৱাট? সো ইয়াত কি হৈছে, এই সালফেটৰ আগত সোডিয়ামটো কি কৈছে, সোডিয়ামটো ইয়াত কি হৈছে, ক্লৰিনৰ আগত বহি গৈছে। ডেট মিনছ এই সোডিয়ামটো ইয়াত আহি গৈছে। সোডিয়ামটো যদি ইয়াত আহি যায় তেতিয়াহ'লে কি হ'ব, সোডিয়াম ইয়াত আহি গ'লে কি হ'ব, সোডিয়াম ক্লৰাইড হ'ব, যিটো ইয়াত লিখা হৈছে। ঠিক আছে, ইয়াত যদি চাওঁ এই বেৰিয়ামটো ইয়াত আহি গৈছে, বেৰিয়াম যদি ইয়াত আহি যায় কি হ'ব, বেৰিয়াম সালফেট হ'ব, যিটো ইয়াত লিখা হৈছে। ঠিক আছে, তো এইটো এটা ৰাসায়নিক বিক্ৰিয়া। ৰাসায়নিক বিক্ৰিয়াৰ কি হৈছে, বাওঁফালে অৰ্থাৎ বিক্ৰিয়ক পদাৰ্থৰ মাজত কি হৈছে, এক্সচেঞ্জ হৈছে। কিহৰ এক্সচেঞ্জ হৈছে, অৰ্থাৎ বিনিময় হৈছে। কিহৰ বিনিময় হৈছে, আয়নৰ বিনিময় হৈছে। যেনেকৈ সোডিয়াম এটা আয়ন হয়, সোডিয়াম প্লাছ এটা আয়ন হয়। তো এই সোডিয়ামটো ইয়াত আহি গৈছে, সেইকাৰণে সোডিয়াম ইয়াত আহি গ'লে কি হ'ল, সোডিয়াম ক্লৰাইড, ঠিক আছে। আৰু বেৰিয়াম এটা আয়ন হয়, বেৰিয়ামটো আহি গৈছে সোডিয়ামৰ জেগাত, সেইকাৰণে কি হৈছে, বেৰিয়াম সালফেট। তো এই দুটাৰ বিনিময় হৈ ইয়াত সৃষ্টি হৈছে, ঠিক আছে। ইয়াত যদি চাওঁ এইটো কি হৈ গ'ল, সোডিয়াম সালফেটৰ পৰা হৈ গ'ল বেৰিয়াম সালফেট, অৰ্থাৎ বেৰিয়ামটো ইয়াত আহি গৈছে, গতিকে বেৰিয়াম সালফেট হৈ গৈছে। আৰু বেৰিয়াম ক্লৰাইডৰ পৰা হৈ গ'ল সোডিয়াম ক্লৰাইড, অৰ্থাৎ ক্লৰিনটো আছেই, সোডিয়ামটো ইয়াত আহি গৈছে, তো সেইকাৰণে হৈ গৈছে সোডিয়াম ক্লৰাইড। তো যি ধৰণৰ ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাক কি বুলি কোৱা হয়, দ্বি অপহৰণ বিক্ৰিয়া বা ডাবল ডিসপ্লেসমেন্ট রিয়েকশন বুলি কোৱা হয়। ঠিক আছে, এতিয়া আমি যদি ইয়াত লক্ষ্য কৰোঁ সেইখিনি বস্তু ইয়াত কৈছে এটা পৰীক্ষা নলত 3 মিলিলিটাৰ মান সোডিয়াম সালফেট লোৱা, এইটো দেখুওৱা হৈছে। ইয়াত কি কৰা হৈছে, 3 মিলিলিটাৰ মান ইয়াত কি কৰা হৈছে, সোডিয়াম সালফেট লোৱা হৈছে। লৈ আন এটা পৰীক্ষা নলত 3 মিলিলিটাৰ মান বেৰিয়াম ক্লৰাইড, ইয়াত বেৰিয়াম ক্লৰাইড লোৱা হৈছে। দুইটা দ্ৰব্য ভালদৰে মিক্স কৰা হ'ল। তো দুইটা দ্ৰব্য মিক্স কৰি আমি এইটো মিক্স কৰিলোঁ, সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লৰাইড মিক্স কৰি আমাক কৈছে কি দেখিলা। আমি যদি ভালদৰে লক্ষ্য কৰোঁ, আমিতো এইখিনিতো উৎপন্ন হোৱা আমি গমেই পাম, তাৰ লগতে আমি কি কাম, পৰীক্ষা নলৰ তলত কিছুমান আমি অদ্ৰাব্য পদাৰ্থ দেখা পাম। অদ্ৰাব্য মানে পানীৰ লগত মিক্স নহ'ব, অদ্ৰাব্য ইয়াত পদাৰ্থ দেখা পাম। সেইখিনি কালাৰ হৈছে বগা অদ্ৰাব্য পদাৰ্থ দেখা পাম তলত। তো এই অদ্ৰাব্য পদাৰ্থখিনি কি বুলি কোৱা হয়, অধক্ষেপ বুলি কোৱা হয়, প্ৰেচিপিটেট বুলি কোৱা হয়। ঠিক আছে, আৰু যি ধৰণৰ ৰাসায়নিক বিক্ৰিয়াত এই অধক্ষেপসমূহ উৎপন্ন হয় তাক কোৱা হয় অধক্ষেপণ বিক্ৰিয়া, প্ৰেচিপিটেশ্যন ৰিয়েকশ্যন। যেনেকৈ আমি যদি চাওঁ, সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লৰাইডৰ মাজত বিক্ৰিয়া হ'লে এই যিটো
তোমাৰ কি হয় বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড উৎপন্ন হয় সোডিয়াম ক্লোৰাইড এইটো নিমখ এইটো পানীৰ লগত মিক্স হৈ যাব এইটো হ'ল দ্ৰৱীভূত দ্ৰাব্য বাট বেৰিয়াম সালফেট এইটো সল্ট এইটো সল্ট ফৰ্মত থাকে সলিড ফৰ্মত ই কি কৰিব পৰীক্ষা নলৰ তলত গেছ হিচাপে জমা হৈ থাকিব তো যেহেতু এই বিক্রিয়াত কি হৈছে গেছ অর্থাৎ অদ্রাব্য পদার্থ উৎপন্ন হৈছে এই অদ্রাব্যক কোৱা হয় অধক্ষেপ আৰু এই অধক্ষেপ উৎপন্ন হোৱাৰ বাবে এই বিক্রিয়াটোক কি বুলি কোৱা হ'ব অধক্ষেপণ বিক্রিয়া বুলি কোৱা হয় গতিকে আমি দেখা পালো দ্বি অপহরণ বিক্রিয়াবিলাকত কি হয় অধক্ষেপ উৎপন্ন হোৱা দেখা পায় তো দ্বি অপহরণ বিক্রিয়াৰ ফলত দুটা যৌগ উৎপন্ন হয় এটা একোয়াস ফর্মত থাকে আৰু এটা সলিড অর্থাৎ গোটা ফর্মত থাকে একোয়াসটো পানীৰ লগতো মিক্স হৈ যাব বাট সলিড এইটো কি হ'ব অদ্ৰাব্য হিচাপে থাকিব তো যতেই এস এই সলিড হিচাপে দেখা পাম গতিকে আমি গম পাম যে এইটো এটা অধক্ষেপণ বিক্রিয়া বুলি আমি গম পাম ঠিক আছে তো আমি কি পঢ়িলোঁ দ্বি অপহরণ বিক্রিয়া পঢ়িলোঁ লগতে আমি অধক্ষেপণ বিক্রিয়া মানে কি সেইটো আমি পঢ়িলোঁ অধক্ষেপণ বিক্রিয়াৰ লগত ৰিলেটেড আৰু এটা কুৱেশ্যন আছে আমাৰ কাৰ্যকলাপ 1.2 এইটো এটা অধক্ষেপণ বিক্রিয়া হয় তো এইটো আমি নেক্সট ক্লাছত পঢ়িম কাৰ্যকলাপ 1.2 পৰা ষ্টাৰ্ট কৰি আমি জাৰণ বিজাৰণ সেই টপিকখিনি আমি লাহে লাহে নেক্সট ক্লাছত কৰিম